এয়া আকাশবাণী গুৱাহাটী মোৰ সহযোগী ভাস্বতী চক্ৰৱৰ্তীৰ সৈতে আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছোঁ প্ৰিয়ব্ৰত হাজৰিকাই। আজিৰ প্ৰধান বাতৰিৰ ভিতৰত আছে তিনিচুকীয়াৰ বাগজানৰ তৈলখাদত হোৱা অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত। ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ সৈতে আলোচনা। সেনা আৰু বায়ু সেনাক সাজু হৈ থাকিবলৈ অসমৰ মুখ্য সচিবৰ আহ্বান। অসমত আজি পুনৰ ৩৩ জন লোক ক'ভিড-19ত আক্ৰান্ত হোৱাৰ ফলত আক্ৰান্তৰ সংখ্যা ২,৮৬৮লৈ বৃদ্ধি। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত চলিত বিত্তীয় বৰ্ষৰ সৰ্বাধিক ১ লাখ কোটি টকাৰো অধিক ধনত অনুমোদন। ক্ৰীড়া প্ৰকল্পসমূহৰ জৰিয়তে ৰাজহ বৃদ্ধিৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ আৰু বিশিষ্ট সংগীতজ্ঞ ইন্দেশ্বৰ শৰ্মাৰ দেহাৱসান। এতিয়া শুনক বিতুং বাতৰি। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তিনিচুকীয়াৰ বাগজানৰ তৈলখাদত আজি হোৱা অগ্নিকাণ্ড সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক টেলিফোনযোগে অৱগত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা বিচাৰিছে। শ্ৰীসোণোৱালে লগতে বাগজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অগ্নি আৰু জৰুৰীকালীন সেৱা, সেনাবাহিনী, আৰক্ষী, NDRFৰ লগতে বিভিন্ন বাহিনী নিয়োগ কৰিবলৈ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক শীঘ্ৰে পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে অঞ্চলটোৰ কাষৰীয়া লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনক নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ঘটনাস্থলীৰ কাষৰীয়া এলেকাৰ জনসাধাৰণৰ কোনো ধৰণৰ ক্ষয়ক্ষতি নোহোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও ৰাইজক শংকিত নহ'বলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই অগ্নি নিৰ্বাপন কাৰ্যত বায়ু সেনা বাহিনী নিয়োগৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অনুৰোধ জনাইছে। এটা বিবৃতিযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এই ঘটনা সন্দৰ্ভত চৰকাৰৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বাগজানৰ বিস্ফোৰণ সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা স্থানীয় ৰাইজক নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। জিলা প্ৰশাসনকো এই ক্ষেত্ৰত নিৰ্দেশ দিয়া হৈছে আৰু ৰাজ্যৰ মুখ্য সচিব, চিফ ছেক্ৰেটাৰী আৰু DGPকো এই ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে আৰু যিটো স্থানত বিস্ফোৰণ হৈছে সেই চৌদিশে যাতে স্থানীয় ৰাইজক সম্পূৰ্ণৰূপে নিৰাপত্তা নিশ্চিত কৰিব পাৰে তাৰ বাবে জিলা প্ৰশাসন, পুলিচ, মিলিটাৰী, পাৰামিলিটাৰী ফ'ৰ্চেছ আৰু NDRF সকলো তাত উপস্থিত হৈছিল। আৰু ইতিমধ্যে মই ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক গোটেই বিষয়টো জনাইছোঁ আৰু তেখেতক মই অতি শীঘ্ৰে তৎপৰতাৰে এই বিস্ফোৰণৰ বিষয়টোৰ ক্ষেত্ৰত যাতে তেখেতসকলে ফলপ্ৰসূ পদক্ষেপ লয় ইয়াৰ বাবে ব্যৱস্থা ল'বলৈ আহ্বান জনাইছোঁ। আৰু লগতে ইণ্ডিয়ান এয়াৰফ'ৰ্চ এই ক্ষেত্ৰত তেখেতসকলেও যাতে ভূমিকা গ্ৰহণ কৰে আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চেও এই জুই নুমুৱাৰ কামত যাতে আত্মনিয়োগ কৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াকো মই অনুৰোধ জনাইছোঁ। আনহাতে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বাগজানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনী আৰু বায়ু সেনাক সষ্টম হৈ থাকিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে তৈলখাদটোৰ সমীপত পৰিষ্কাৰকৰণৰ কাম চলি থকাৰ মাজতেই অগ্নিকাণ্ডটো ঘটে। এই ঘটনাত এজন অগ্নি নিৰ্বাপক কৰ্মী সামান্যভাৱে আহত হয় যদিও আন কোনো লোক হতাহত হোৱা নাই। বাহিনীসমূহে ঘটনাস্থলীত জুই নুমুৱাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ আগেয়ে কালি ছিংগাপুৰৰ পৰা অহা এটা বিশেষজ্ঞৰ দলে 14 দিন ধৰি গেছ নিৰ্গমন হৈ থকা এই খাদটোত গেছৰ নিৰ্গমন বন্ধ কৰাৰ বাবে পৰিস্থিতি অধ্যয়ন কৰিছিল। সম্প্ৰতি বাহিনীসমূহে খাদটোত অগ্নি নিৰ্বাপন কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। ৰাজ্যত আজি পুনৰ ৩৩ জন লোক ক'ভিড-19ত আক্ৰান্ত হোৱাৰ ফলত আক্ৰান্তৰ সংখ্যা ২,৮৬৮লৈ বৃদ্ধি পাইছে। আজি আক্ৰান্তসকলৰ ভিতৰত ১৭ গৰাকী তিনিচুকীয়া, 4 গৰাকী যোৰহাটৰ, 3 গৰাকী বৰপেটাৰ, 2 গৰাকীকৈ চিৰাং, কাৰ্বি আংলং আৰু নগাঁৱৰ আৰু 1 গৰাকীকৈ বাক্সা, গোলাঘাট আৰু মাজুলী জিলাৰ লোক। ইয়াকে লৈ ৰাজ্যখনত বৰ্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা ২,০৭৬লৈ বৃদ্ধি পোৱাৰ লগতে মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৭৮৪লৈ বৃদ্ধি পাইছে। আনহাতে কাৰ্বি আংলং জিলাৰ এজন লোকৰ কালি মৃত্যু হোৱাৰ ফলত এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 5 জনলৈ বৃদ্ধি পাইছে।
স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডিমা হাছাও জিলা ভ্ৰমণ কৰি হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত জিলা পৰিষদৰ সদস্যসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে পশ্চিম কাৰ্বি আংলঙলৈ ৰাওনা হয়। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ খেৰণী আদৰ্শ চিকিৎসালয়খন ভ্ৰমণ কৰি তাত COVID-19ৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। ইফালে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ ICMR ডিফু চিকিৎসা মহাবিদ্যালয় হস্পিটেলত পৰিষদৰ অধীনত COVID-19 পৰীক্ষাগাৰ স্থাপনৰ বাবে লোৱা সিদ্ধান্তক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰিছে। ইয়াৰ লগে লগে অসমৰ 7খন চিকিৎসা মহাবিদ্যালয়ত এই ৰোগৰ পৰীক্ষা সম্ভৱ হৈ উঠিছে। COVID-19ৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত উপাসনাস্থলীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অধ্যক্ষতাত শ্বিলঙত ৰাজ্যখনৰ সকলো ধৰ্মীয় গুৰুৰ লগত অনুষ্ঠিত পৰামৰ্শমূলক বৈঠকৰ পাছত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত লোৱা হৈছে। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচনে কৈছে যে সকলো পক্ষৰ পৰামৰ্শ বিবেচনা কৰাৰ পাছত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত উপাসনাস্থলীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখযোগ্য যে পূৰ্বৰ নিৰ্দেশ অনুযায়ী অহা 14 জুনত ৰাজ্যখনৰ উপাসনাস্থলীসমূহ খোলাৰ কথা আছিল। মেঘালয়ত এই পৰ্যন্ত 40 জন লোক COVID-19ত আক্ৰান্ত হৈছে। এইপিনে অৰুণাচল প্ৰদেশতো 30 জুন পৰ্যন্ত উপাসনাস্থলী খোলা নহয় বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। COVID-19ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে পশ্চিমবংগ চৰকাৰে কোনো শিথিলতা অবিহনে অহা 30 জুনলৈকে লকডাউনৰো সময়সীমা বৃদ্ধি কৰিছে। আনহাতে মিজোৰাম চৰকাৰে আজিৰে পৰা 14 দিনলৈ অৰ্থাৎ 22 জুনলৈকে ৰাজ্যখনত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে। চৰকাৰী সূত্ৰই জনোৱা যোৱা সপ্তাহত ৰাজ্যখনত ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এই লকডাউনৰ সময়সীমা বৃদ্ধি কৰে। অৱশ্যে COVID-19 সংক্ৰমণৰ নঘটা গ্ৰাম্য অঞ্চলসমূহত এই কঠোৰ নীতি নিৰ্দেশনা বলবৎ নহয়। বৈঠকত বিভিন্ন প্ৰতিষ্ঠানত অব্যাহত থকা কোৱাৰেণ্টাইনৰ সময়সীমা 14 দিনৰ পৰিৱৰ্তে 21 দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে ৰাজ্যখনত COVID-19ত আক্ৰান্ত ৰোগীৰ সংখ্যা 41 জনলৈ বৃদ্ধি পাইছে। নাগালেণ্ডত আজি পুনৰ 5 জন লোক COVID-19ত আক্ৰান্ত হোৱাৰ ফলত ৰাজ্যখনত ক'ভিড ৰোগীৰ সংখ্যা 127 জনলৈ বৃদ্ধি পালে। আজি 333 জন লোকৰ তেজৰ নমুনা পৰীক্ষা কৰাৰ পাছত 5 জন লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ৰাজ্যখনত বৰ্তমান 119 জন লোক চিকিৎসাধীন হৈ আছে আৰু 8 জন সুস্থ হৈ উঠিছে। এইপিনে মণিপুৰত আজি আৰু 10 জন COVID-19ত আক্ৰান্ত হোৱাত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা 282 জনলৈ বৃদ্ধি পালে। ইম্ফলত চৰকাৰী সূত্ৰই জনোৱা আজি আক্ৰান্ত লোককেইজনৰ ভিতৰত 9 জন ননী জিলাৰ আৰু 1 জন কামজং জিলাৰ আৰু আটাইকেইজনেই অলপতে দিল্লী, কেৰেলা, বেংগালুৰু আৰু মুম্বাইৰ পৰা উভতি অহাৰ পাছত কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল। আনহাতে আজি ইম্ফলত থকা আঞ্চলিক চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা 6 জন লোকক সুস্থ হৈ উঠাৰ বাবে ঘৰলৈ যাবলৈ দিয়া হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মাজুলী জিলাত পুনৰ 5 জন লোক COVID-19ত আক্ৰান্ত হোৱাৰ ফলত জিলাখনত ক'ভিড ৰোগীৰ সংখ্যা 14 গৰাকী হৈছেগৈ। তামিলনাডু আৰু দিল্লীৰ পৰা যোৱা 4 জুনত নিজ গৃহলৈ উভতি অহা লোককেইজনৰ স্বাব পৰীক্ষাৰ ফলাফলত তেওঁলোকক ক'ভিড পজিটিভ বুলি ঘোষণা কৰা হয়। কোৱাৰেণ্টাইন কেন্দ্ৰত থকা এই লোককেইজনক জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে গড়মূৰৰ মহকুমা অসামৰিক চিকিৎসালয় আছুতীয়া ৱাৰ্ডলৈ স্থানান্তৰিত কৰিছে। এইপিনে অবিভক্ত শিৱসাগৰ জিলাত ক'ভিড ৰোগীৰ সংখ্যা 28 জনলৈ বৃদ্ধি হৈছে। ইয়াৰে 13 জন শিৱসাগৰ আৰু 15 জন চৰাইদেউ জিলাৰ। আটাইকেইজন বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছে বুলি আমাৰ শিৱসাগৰ সংবাদদাতাই জানিবলৈ দিছে। তেওঁ জনোৱা জিলাখনত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা 1254 জন লোকৰ ভিতৰত 910 জনক ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু 344 জন এতিয়াও এনে কেন্দ্ৰত আছে। নগাঁও জিলাৰ ৰহাৰ দেওবালিচৰ গাঁৱৰ একেটা পৰিয়ালৰ 3 গৰাকী ব্যক্তি COVID-19ত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে সমগ্ৰ অঞ্চলটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি অৰ্থাৎ MGNৰেগাৰ অধীনত চলিত বিত্তীয় বৰ্ষত 1,01,500 কোটি টকাৰো অধিক ধনৰ অনুমোদন দিয়া হৈছে। এই আঁচনিৰ অধীনত এই অনুমোদন সৰ্বাধিক হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে 31,493 কোটি টকা মুকলি কৰি দিয়া হৈছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৈছে যে এই আঁচনিৰ অধীনত 60 কোটি 80 লাখ কৰ্মদিন সৃষ্টি কৰা হৈছে আৰু 6 কোটি 69 লাখ লোকে ইয়াৰ সুবিধা লাভ কৰিব।
ইফালে লকডাউনৰ সময়ছোৱাত বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ সহায়ৰ বাবে উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। ন্যায়ালয়ে সকলো ৰাজ্য চৰকাৰক প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক অহা 15 দিনৰ ভিতৰত নিজৰ ৰাজ্যলৈ ঘূৰাই পঠিয়াবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে তেওঁলোকৰ দক্ষতা বিকাশ আৰু নিয়োজনৰ ব্যৱস্থা কৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিছে। তদুপৰি এনে শ্ৰমিকসকলে লকডাউন উলংঘা কৰা সম্পৰ্কত দাখিল হোৱা সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। COVID-19 সংক্ৰমণৰ সময়ছোৱাত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত খোৱাপানী যোগানৰ লগতে অনাময় ব্যৱস্থা উন্নত কৰিবলৈ সকলো প্ৰকাৰে চেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা দিগন্ত বৰুৱাই আজি আকাশবাণীৰ প্ৰতিৰোধ অনুষ্ঠানত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে COVID-19 সমান্তৰালভাৱে বান ক্ষতিগ্ৰস্ত লোকৰ আশ্ৰয়ৰ বাবে স্থাপন কৰা শিবিৰসমূহতো খোৱাপানী আৰু অস্থায়ী শৌচাগাৰৰ সুবিধা দিয়া হৈছে। প্ৰতিৰোধ অনুষ্ঠানত অংশ লৈ গুৱাহাটী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ বিষ্ণুপ্ৰসাদ শৰ্মাই কয় যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি যুক্ত খাদ্য গ্ৰহণ কৰা আৱশ্যকীয়। ইয়াৰ দ্বাৰা COVID-19 দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। ইয়াৰ লগতে বতৰৰ পৰিৱৰ্তনৰ সময়ত হোৱা জ্বৰ কাহৰ দৰে সমস্যাৰ পৰা হাত সাৰি থাকিবলৈও তেওঁ ঘৰতে তুলসী, আদা, জালুক, ডালচেনি আদি ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰীড়া প্ৰকল্পসমূহৰ জৰিয়তে ৰাজহ বৃদ্ধিৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বোৰ্ড অব স্পৰ্টছৰ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰি এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে নেহেৰু ষ্টেডিয়ামকে ধৰি ৰাজ্যৰ অন্যান্য ক্ৰীড়াংগনসমূহক আধুনিক ৰূপত গঢ়ি তুলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বোৰ্ড অব স্পৰ্টছৰ অধীনৰ বিভিন্ন ক্ৰীড়া আন্তঃগাঁথনিসমূহৰ ভিতৰত থকা সা সুবিধাসমূহৰ বিষয়ে ছচিয়েল মিডিয়াকে ধৰি অন্যান্য মাধ্যমসমূহত প্ৰচাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ইয়াৰ অধীনৰ বিভিন্ন ক্ৰীড়াক্ষেত্ৰৰ ভূমিসমূহ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা সঠিকভাৱে প্ৰয়োগৰ পৰিকল্পনা গ্ৰহণ কৰিবলৈ এই বৈঠকতে নিৰ্দেশ দিয়ে। ভাৰতত COVID-19 আক্ৰান্ত হোৱাৰ পাছত সুস্থ হৈ উঠা লোকৰ হাৰ 48.46% বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰিছে। যোৱা 24 ঘণ্টাত 4,785 গৰাকী আক্ৰান্ত লোক সুস্থ হৈছে। আনহাতে মুঠ সুস্থ হোৱা লোকৰ সংখ্যা 1,29,215 জনলৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে 1,29,917 জন চিকিৎসাধীন হৈ আছে। যোৱা 24 ঘণ্টাত 9,987 জন নতুনকৈ এই ৰোগত আক্ৰান্ত হৈছে। যোৰহাটৰ নেহেৰু পাৰ্ক নিবাসী যোৰহাট সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ বিশিষ্ট সংগীত পৰিচালক ইন্দ্ৰেশ্বৰ শৰ্মাৰ আজি দুপৰীয়া নিজ বাসভৱনত দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 91 বছৰ। প্ৰয়াত শৰ্মাই ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা সন্ধ্যা ৰাগ আৰু ইতিহাস নামৰ দুখন বোলছবিত সংগীত পৰিচালনা কৰিছিল। প্ৰয়াত শৰ্মা আকাশবাণীৰ একমাত্ৰ স্বীকৃতিপ্ৰাপ্ত ভায়লিন বাদকো আছিল। প্ৰয়াত ইন্দ্ৰেশ্বৰ শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া কিছু সময় আগতে ৰাজ্যিক মৰ্যাদাৰে যোৰহাটত সম্পন্ন কৰা হয়। আমগুৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই কালি শিৱসাগৰৰ খৰাগড়ত খাৰুৱা তেলৰ চুৰিকাণ্ডৰ সৈতে জড়িত 6টা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ উদ্ধৃতি দি আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে দুলীয়াজনৰ পৰা বিহাৰৰ বাৰাণসীলৈ যোৱা খাৰুৱা তেলৰ পাইপলাইনত এই দুৰ্বৃত্তকেইটাই দীৰ্ঘদিন ধৰি চুৰিকাণ্ড সংঘটিত কৰি আহিছিল। কেন্দ্ৰীয় চৰকাৰে মেঘালয়ত 2022 চনৰ ভিতৰত ঘৰে ঘৰে বিনামূলীয়া পানী যোগান দিয়াৰ বাবে 100% প্ৰচেষ্টা চলাব বুলি আশ্বাস দিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰত এই প্ৰতিশ্ৰুতি দিছে। মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত জল জীৱন অভিযানৰ মন্থৰ গতিত ৰূপায়ণ কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰি এই কাৰ্য দ্ৰুত কৰি তুলিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান থোৰতে আকৌ এবাৰ পঢ়ি দিছোঁ। তিনিচুকীয়াৰ বাগজানৰ তৈলখাদত হোৱা অগ্নিকাণ্ড নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা অব্যাহত। ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ সৈতে আলোচনা। সেনা আৰু বায়ুসেনা সাজু হৈ থাকিবলৈ অসমৰ মুখ্য সচিবৰ আহ্বান। অসমত আজি পুনৰ 33 জন লোক COVID-19 আক্ৰান্ত হোৱাৰ ফলত আক্ৰান্তৰ সংখ্যা 2,868লৈ বৃদ্ধি। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ অধীনত চলিত বিত্তীয় বৰ্ষত সৰ্বাধিক 1 লাখ কোটি টকাৰো অধিক ধনত অনুমোদন আৰু ক্ৰীড়া প্ৰকল্পসমূহৰ জৰিয়তে ৰাজহ বৃদ্ধিৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ ওপৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব আৰোপ। বিশিষ্ট সংগীতজ্ঞ ইন্দ্ৰেশ্বৰ শৰ্মাৰ দেহাৱসান। আমাৰ আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।